গুড মৰ্ণিং হেল্ল' মেডাম তাৰপিছত এতিয়া খাবলৈ লৈছা ন এটা স্পেচিয়েল শাক ভাজি এটা দেই একদম মায়ে ধুনীয়াকৈ বনাই দিছে এইফালে আৰু দেখিছে নাই মাক আৰু জীয়েকৰ ড্ৰেছ একদম পুৰা মিলি গৈছে আমাৰ যে গাঁৱত যে বেংক পাৰ্টিত যে পুৰা ড্ৰেছ থাকে এই নহয় এনে কথাটো কৈছো মানে এইটো ড্ৰেছ থাকে যে তেনেকুৱা এদিনটো তিনিজনীয়ে তিনিটা পিন্ধিছিলে সেইদিনাখন আৰু জমনি লাগিছিলে পেহু পিন্ধি দিব লাগিছিলে আজি তাৰপিছত এইফালে মগু এইফালে ভাজি এইফালে দাইল আৰু আজি আমি গোসাঁই মানুহ আজি প্ৰথম বাহিৰলৈ যাব আজি ফুফু যাব কলে যাব মালিগাঁও বহুত দূৰলৈকে যাব আজি ফুফু দেউতাকে যে বেলেগ দায়িত্ব পালন কৰিছে দেই ৰাতো আহাৰ পৰা কেনেকুৱা লাগিছে মজা মজা তাকে এতিয়া ডাইপাৰ পিন্ধি আছো ই ফুফু যাব সিও ভাল পায় তুমি আপডাল কৰিলে লাষ্টত গৈ তোমাকে বেছি চিনি পাব মালিগাঁও যাম ফুফু যাম আমাৰ ধুনীয়া সেইটো পাঁচটা ল'বা বা বেলেগ হৈছে হা চলি নাজান বোলে অ কোন আহিছে জেঠি জেঠি আমাৰ ভাষাত জেঠি জেঠাই জেঠাই ডাঙৰ জেঠাই আহিছে দেই গোসাঁই এই আহে নেকি এটা এটা ষ্টেপ নামিব লগা হৈছে লাহে লাহে কেনেকুৱা লাগিছে নে এইয়া আইতাকাৰ পচন্দ ফুয়া ফুটি বেছিকৈ হাঁহি মাৰি দিছে ৰুমৰ পৰা ওলোৱাৰ লগে লগে বেলেগ বস্তু দেউতা গাড়ীত উঠিলানে খাই আছে নে শুই আছে পুৰা ঘুমাইছে লাহেকে উঠিবা দেই লাহেকে উঠিবা আৰামছে বহি লোৱা তো এতিয়া আমি যাম ডক্টৰৰ ওচৰত মানে চাইল্ড স্পেচিয়েলিষ্ট ৰঞ্জন শইকীয়া চাই এই বড়িপাৰাখিনিতে বহে আদাবাৰী আৰু মালিগাঁৱৰ মাজত বড়িপাৰা তাতে তেওঁ চেম্বাৰ আছে তো তালৈকে যাম তাতে আমি চেকআপ কৰাই দেখাই মেলি লওঁ ন দৰ্জাখন জপাই দিয়া লাহেকে কলনীৰ মাজে মাজে আহি আছো টমটমৰ কাৰণে আমি আগবাঢ়িব দিগদাৰ এই টমটম মানুহতকে টমটম বেছি এটা কথা কি গম পাইছা নাই দুদিনৰ পিছত তাক অকণমান জনা হোৱাৰ পিছত ইয়াত লৈ আহি এইবিলাক দেখাব লাগিব এয়া গিবন মানে মালিগাঁও ব্ৰিজখনৰ একদম তলত খুঁটাবিলাকত চব চৰাই চিৰিকটিৰ ছবি অঁকা আছে ইয়াতে দুই পাক ঘূৰাই দিলে চব জানাই হৈ যাব কোনটো কি অসমীয়া মেইন মুমিয়াকৰ বহুত দায়িত্ব নেকি বহুত দায়িত্ব এতিয়া আমাৰ মেইন মানুহ হৈছে ভাস্কৰ মানে এই যে বিয়া পতাৰ সময়ত যে ঘটকৰ প্ৰয়োজন হয় এই সেনেকুৱা মানে তো ঘটক থাকে না কিছুমান মই কি কৈছো জানা এনে বিয়া পাতিলে যে ঘটক থাকে ছোৱালী চাই দিয়া মানে এতিয়া এইটো ঘটক বুলি নকম এইটো কিবা এটা বেলেগ টাইটল দিব লাগিব ইয়াক এই মানে মেইন মানুহ গুৱাহাটীত একদম ভাল ভাল ডক্টৰৰ এপইণ্টমেণ্ট যদি লাগে ভাস্কৰ মেইন এইটো বাৰু হয় ঠিকে আছে ঘটক বুলি ক'লে মানে এইটো মানে মই উদাহৰণহে দিছো তাৰমানে বিয়াৰ ক্ষেত্ৰত যেনেকুৱা তুমি ধৰা চিকিৎসাৰ ক্ষেত্ৰত তুমি ব'লা গুৱাহাটীৰ আদাবাৰীৰ ওচৰতে আছে বড়িপাৰা তাতেই ডক্টৰ ৰঞ্জন শইকীয়া ছাৰৰ চেম্বাৰ আছে জ্যেষ্ঠ শিশু বিশেষজ্ঞ তেওঁৰ কথা বহু দিনৰ পৰা শুনি আছিলোঁ আজি তেওঁৰ ওচৰলৈকে আহিলোঁ আমাৰ দেৱশিশুটোক দেখুৱাই লওঁ বুলি তেওঁ বিভিন্ন এডভাইচ দিব যিহেতু তেওঁৰ এডভাইচতেই সি ডাঙৰ হ'ব সেইবাবেই ছাৰে গোসাঁই মানুহক চালে আৰু আমাক কিছু এডভাইচ দিলে মই আপোনালোকক এটা কথা কওঁ আপোনালোকে ফেচবুক ইউটিউব আদিৰ ভিডিঅ' চাই একো ট্ৰিটমেণ্ট নকৰিব নিজাকৈ একো নকৰিব কেৱল ডক্টৰৰ পৰামৰ্শ লওক আমাৰ বহুতে কি কৰে ভিডিঅ' চাই কিবা কৈ এইবোৰৰ পৰা কিবা কিবি এপ্লাই কৰি দিয়ে একদম নকৰিব এতিয়া ছাৰে ধুনীয়াকৈ চালে একদম খোলা খুলিকৈ কথাবিলাক ক'লে
কৈ পেলাই চব ঠিকে আছে গাখীৰটো ধুনীয়াকৈ খুৱাব দিছে ইচ্ছা নকৰিলেও জগাই মেলি হ'লেও খুৱাব দিছে কাৰণ খুব শুৱেতো এনেকুৱা সময়ত মানে বাচ্চাবিলাক খুব শুৱে তো জগাই মেলি হ'লেও খুৱাব দিছে আৰু এটা টেষ্ট দিছে সেইটো মানে অকণমান ডাউট জণ্ডিছৰ হ'ব পাৰে বুলি ডাউট আৰু এইটো খায়ে দিনত মানে জগাই হ'লেও খুৱাব লাগিব তাক এই 2 ঘণ্টাৰ মূৰে মূৰে খুৱাব দিলে ন যেনেকৈ নহওক 2 ঘণ্টাৰ মূৰে মূৰে খুৱাব দিছে তো তেনেকুৱা একো চিন্তা কৰিবলগীয়া নাই বিন্দাছ তাৰ জণ্ডিছটো টেষ্ট কৰিবলৈ মানে আজিকালি কি হয় জন্মাৰ পিছতে জণ্ডিছটো অকণমান পায় লাকিলি ইয়াৰ জন্মাৰ সময়ত পোৱা নাছিল কিন্তু এতিয়া অকণমান ডাউট কৰিছে কিবা কাৰণত হ'ব পাৰেই বুলি তো সেইকাৰণে এটা টেষ্ট কৰি লোৱাটো ভাল লাহে লাহে দেই এয়া এতিয়া টেষ্ট হ'ল তাৰপিছত ৰিপৰ্টটো অকণমান দেৰিকৈ দিব পুৰা শুইছে তাত এচি পায় অকণমানো আমনি নাই টেষ্ট কৰোঁতেও কন্দা নাই 15-20 মিনিটমান আনকি মানে এই জণ্ডিছটো টেষ্ট কৰা আমাৰ ব্লাডটো নিয়েতো তেতিয়াও সেই কান্দা নাই অকণমান আৰু এনেই আৰু মানে একেবাৰে ইতিহাসৰ চবতকৈ ডাঙৰ পাৰ্টিটো আজি মই দি আছোঁ চবকে পেহীডোখৰ মিচিককৈ হাঁহি তোমাৰ চিকিয়া লোল তোলা দিয়ক তাৰপিছত ইফালে মায়েও এটা হাতত লোল তোমাৰ ভেজ আকৌ ইফালে মাৰ ভেজ তোমাৰ কি পিছত এনেকৈ এনেকৈ আনিব লাগে তাৰমানে তাৰপিছত এনেকৈ দেখাব লাগে তাৰপিছত যদি ছাৰে ভিডিঅ'টো চাই তুমি মেগী খাইছা বুলি কৈ দিয়ে বইল য়েছ আৰু ময়ো চিকেন ৰোল বহি লওঁ খাই লওঁ পিছে ৰোলটো কেনে পালি বহুত জুতি নহয় টান লগা হৈছে হা পেহী কেনে পালে হা মায়ে কেনেকুৱা পাইছে এক্সপ্ৰেছন কেনে ঠেকুনা মা পিছে এতিয়া যাবি তাকেতো আৰু আমাৰ গোসাঁই পুৰা শুই আছে সেয়া এই পুৰা শুইছে আইতা যাব ওলাইছে বাই বাই পিছে মাই একদম ধুনীয়াকৈ যাবি চব বস্তু আকৌ ৰুম চুম ৰেডি কৰি থবি হা আমি চেকআপ টেকআপ কৰি যাই আছোঁ গাঁৱলৈকে পেহীও যাব নেকি পঠাই দিওঁ আপোনাক এডভান্স বা দে যা পিছে যেনিবা পেহী নে মাহী পেহী পেহী আহিছে পেহী আহিছে উঠা পেহী আহিছে আইতা আহিছে কিবা দিছে তোমাক এইয়া মামী আইতা আহিছে সেইফালে দিয়া শুই থাকো এইয়া মামী আইতা আহিছে আজি সুদূৰ মঙলেৰ পে দিগিৰপাৰৰ পৰা আহিছি মামী আইতা কিবা আনিছে তোমালে এইয়া এইকেইদিন কালেকশ্যন ভালে মোটামুটি খুব শুই থাকে শুয়ে থাকে সময়ে বন্ধাই না শুলেই ভাল বাৰু খোৱাটোৱে ভাল বাৰু কোন আহিছে চোৱাচোন আমি মেমৰিবিলাক ৰাখি গৈছো কোন হ'ব এতিয়া আপোনাক কি বুলি মাতিব জেঠাই এই জেঠাই আহিছে চোৱা আমাৰ ডাইৰেক্টৰ জেঠাই দেই তুমি ডাঙৰ হলে এক্টিং কৰিব পাৰিবা হ'ব দিয়ক বাকী ভালে আছে নে একদম সম্পূৰ্ণ আৰু এটা কথা কওঁ সেইদিনাখন মানে ইয়াৰ আগৰ ভিডিঅ'টোত বহুতে কমেণ্ট কৰিছে যে তাৰ ফালে পিঠি দি শুব নাপায় সেইদিনাখন মানে এই কথাবিলাক কিছুমান কথা আমিও নাজানো বাৰু আমিওতো নতুনকৈ মাক দেউতাক হৈছোঁ এও কিছুমান কথা নাজানে
তো সেইদিনাখন এই সৰুকৈ ক্লিপ এটাত এনেকৈ মানে তাৰ ফালে পিচ দি পেলাই শুই থকাৰ নিচিনা হৈছিলে আমিও পিছতহে গম পাইছোঁ যে হৈ আছে এইটো কথা নাপায় তো সেইদিনাখনৰ পৰা আমি সেইটো ভুল কৰা নাই ময়ো তাৰ ফালে চাই শুওঁ আৰু এওঁ তাৰ ফালে চায়েই শুৱে যি নহওক আপোনালোকক ধন্যবাদ আকৌ ইমান ধুনীয়াকৈ যে ভিডিঅ'টো লাষ্টলৈকে চাই আপোনালোকে যে সেই কথাটো আঙুলিয়াই দিছে তাৰ কাৰণে ধন্যবাদ এনেকুৱাকৈ সৰু সৰু কথাবিলাক আঙুলিয়াই দিব কাৰণ আমিও শিকিবহে লাগিব কেনেকৈ ডাঙৰ কৰা হয় কি নাই তো তেনেকুৱা ধৰণৰ কথা নতুন নতুন এক্সপিৰিয়েঞ্চ যিসকলে আমাতকৈ মানে অভিজ্ঞ এই ক্ষেত্ৰত তেওঁলোকে সদায় পৰামৰ্শ দিব বুলি আমি দুয়ে ভাবিছোঁ আমি আলোচনা কৰিছোঁ যে এইটো খুব ভাল কথা কৈছে তেওঁলোকে আমিও নাজানো যিহেতু কোৱাৰ কাৰণে ধন্যবাদ যিসকলে কৈছে কিবা কিবি থাকিলে আপোনালোকে কৈ থাকিব কমেণ্ট যোগে আমি শুধৰাই যাবলৈ চেষ্টা কৰিম থেংক ইউ আৰু গুড নাইট এই হৈ গ'ল আৰু ইয়াৰ নাম এটা আমি ভাবিছোঁ লাহে লাহে সেয়া আপোনালোকক কৈ থাকিম ধুনীয়াকৈ হৈছে গাখীৰ খালে আৰু শুলে এইফালে মাকো শুলে সিও শুলে মই পেট পেটাই আছোঁ মোবাইলৰ আগত গুড নাইট